হাই বন্ধুসকল, জিলমিলি আৰু তোমালোকৰ ওচৰলৈ আৰু এবাৰ আহিলোঁ মই। যিহেতু এতিয়া এডমিট ইটো সিটোকৈ অলপ দিবৰ কাৰণে আৰম্ভ কৰিছে আৰু মানে কি লগতে পুলিচৰ ইণ্টাৰভিউ আহি পাইছে। সেয়েহে ল'ৰাবিলাকে আমাৰ প্ৰেক্টিছ খুব জোৰজাৰকৈ চলি আছে আৰু প্ৰেক্টিছত এনেকুৱা কৰিছে আমাৰবোৰ ল'ৰাবোৰ মানে ধৰ 3200 মিটাৰ 10 পাক মাৰি আমাৰ ফিল্ডত 10 পাক মাৰি মানে ধৰ 11, 11.5, 12, 12.5 এনেকুৱাতে ল'ৰাখিনি সোমায় আৰু মানে খুব কষ্ট কৰি আছে। যিহেতু মানে পুলিচৰ ইণ্টাৰভিউটো ওচৰ আহি পালেই, তাৰপিছতে ধৰ মানে কি হ'ল লং জাম্পটো ভালে মাৰি আছে। মানে 100টাৰ ভিতৰত মানে হয়তো 80টা মানেই মানে এক্সিলেণ্ট মাৰে আৰু মানে প্ৰায় 10-15টা মানে এনেকুৱাই কিবা এটা মানে ধৰক 15, 15.5 এনেকুৱা মানে 16 মাৰে এনেকুৱাকৈ মাৰে। আৰু তাতে মানে কি হ'ল মানে আৰু আমাৰ ৰানিঙো চলি আছে। ৰানিংটো মানে খুব প্ৰেক্টিছ কৰিছে ল'ৰাবিলাকে। কিন্তু বা যিয়ে যি নওক বা আপোনালোকৰ ফালে কেনেকুৱা হৈছে ৰানিংটো আপোনালোকে মোক কমেণ্ট কৰি কিনে জনাব। আৰু আহাচোন আমাৰ ল'ৰাবোৰে মানে কেনেকুৱা প্ৰেক্টিছ কৰি আছে দেখাওঁ। কিন্তু ইয়াৰ নেক্সট ভিডিঅ'টো কিন্তু আমাৰ ল'ৰা ছোৱালী চবেই একেলগে দৌৰি থকা ভিডিঅ' এটা দিম, আপোনালোকক চাব। কিন্তু এবাৰ আমি ল'ৰাখিনি অকল দৌৰি থকা ভিডিঅ' এটা দিছোঁ, চাই লওক কেনেকুৱা লাগে। আচ্ছা, বৰ্তমান উপায় নাই, পানীতে দৌৰিবলগীয়া হৈছে ল'ৰাখিনি আৰু পানীতে প্ৰেক্টিছ কৰি চাওক কিমান কষ্ট কৰি আছে। চাকৰি লাগিবই, তাৰমানে চাকৰিটো মেইন। দৌৰি আছে, আহি আছে, চাহ মাৰি আছে, ঘৰত আগবা পিছ পৰি যাচোন, মাৰি থাক দৌৰি থাক। আৰু এটা যোগদান দিছে, দৌৰি আছে চাওক। ডেকা মানুহ পুৰা হেৰি জোচ আছে। লং যাবৰ কাৰণে ৰেডি হৈছে এতিয়া ল'ৰাবিলাকে দৌৰি হ'ল। এতিয়া চাওক ৰেডি কৰি আছে লং জাম্প মাৰিবৰ কাৰণে। দৌৰি হৈ গ'ল, গোটেই জেগাটো পিছল, দৌৰা জেগাটো ট্ৰেকটো বৰষুণ পৰিলে আমাৰ অলপ পানী থাকেই। আৰু এয়া লং জাম্পৰ কাৰণে কোৰ মাৰি আছে, চাওক কোৰ মাৰি আছে। এইবিলাক এইটো খান্দি আছে লং জাম্প সুন্দৰ। এইটো এবাৰ ল'ৰাটো এবাৰ অগ্নিবীৰ গুচি যাব, এইটো 100% গেৰাণ্টি।